Welcome to my channel Akant Education Center. Today I am going to give you an important class on voice sense of imperative sentence. তোমালোকে সোয়া imperative বাক্যৰ passive voice imperative sentence. Imperative sentence or passive voice কেনেকৈ কৰা হয় এই বিষয়ে মই আজি কৈ আছো। প্ৰথমতে আমাক জানিব লাগিব imperative মানেনো কি? Imperative মানেনো কি এই কথাটো আগত ক্লিয়াৰ হ'ব লাগিব আৰু imperative sentence how you can determine imperative sentence. Imperative sentence কেনেকৈ হয় সেইটো তুমি কেনেকৈ বুজিবা বা কেনেকৈ গম পাবা কথা এটা মনত ৰাখিবা। Imperative sentence কাক কয়? Imperative sentence হৈছে যি বাক্যই আদেশ অনুৰোধ বা ইচ্ছা প্ৰকাশ কৰে সেইটো imperative sentence. তেনলে imperative sentenceৰ আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা খুব ইম্পৰ্টেন্ট কথা হেয়া হল features of imperative sentence. Imperative sentenceৰ বৈশিষ্ট্যটো কেনেকুৱা imperative sentence কেনেকৈ হয় বহুত ৰাখিবা। Imperative sentence টো হ'বলৈ হলে সেই sentence টো সদায় মেইন ভাৰ্বৰ দ্বাৰা আৰম্ভ হ'ব লাগিব। তাত কিন্তু সাবজেক্টটো উজ্জ্বল থাকে সাবজেক্টটো তাত দিয়া না থাকে। ফৰ এক্সাম্পল open the door এই সেন্টেন্সটো চোৱাচোন ইয়াত open the door দরজাটো খোলা ইয়াত কাক কৈছে ইয়াত কিন্তু সাবজেক্টটো দিয়া নাই অৰ্থাৎ এটো মেইন ভাৰ্বৰ দ্বাৰা স্টাৰ্ট হৈছে বাক্যটো মেইন ভাৰ্বৰ দ্বাৰা আৰম্ভ হৈছে গতিকে এটো ইম্পাৰেটিভ সেন্টেন্স। এতিয়া এই ইম্পাৰেটিভ সেন্টেন্সৰ পেসিভ ভয়েস কেনেকৈ কৰিব লাগে এই বিষয়ে মই এটা সৰু এটা নিয়ম কৈছো কথাটো তোমালোকে মনত ৰাখিবা লাগিলে লিখি লবা। প্ৰথমে let বহুৱাই তাৰ পিছত অবজেক্টটো দি মেইন ভাৰ্বৰ past participle দিব লাগে। এই কথাটো হল ইম্পারেটিভ সেন্টেন্সৰ পেসিভ ভয়েস কৰোতে খুব ইম্পৰ্টেন্ট কথা। তোমালোকে যেতেই বাক্যটো ইম্পারেটিভ হৈছে এটো গম পাবা তেতেই প্ৰথমে এটা লেট দিব লাগিব। লেট দিয়াৰ পিছত তোমালোকে যেটো অবজেক্ট থাকিব সেই অবজেক্টটো দিব লাগিব। ইয়াত এটা কথা আছে তোমালোকে আগত পাইছিলা যে ভয়েস চেঞ্জ কৰোতে অবজেক্টটো সাবজেক্ট কৰিব লাগে আৰু সাবজেক্টটো অবজেক্ট কৰিব লাগে। এতিয়া ইয়াত মই কৈছো কি অবজেক্টটো দিব লাগে মই কোৱা নাই কি অবজেক্টক সাবজেক্ট কৰিব লাগে এইটো মই কোৱা নাই আসলে নিয়ম কিন্তু অবজেক্টক সাবজেক্ট কৰিব লাগে কিন্তু মই এইটো নকৈ পেলাই তোমালোকক অলপ বুজিবৰ কাৰণে তোমালোকক অলপ যেতে সহজ হৈ যায় তাৰ কাৰণে মই কৈছো কি অবজেক্টটো দিব লাগে। অবজেক্টটো দি পেলাই তোমালোকে টু বি ভার্ব যেটো থাকে টু বি ভার্বৰ অকল বি টো দিব লাগিব। বি দিয়াৰ পিছত যেটো আমাক মেইন ভার্ব থাকিব যি ভার্বৰ দ্বাৰা সেন্টেন্সটো স্টাৰ্ট হ'ব সেই ভার্বৰ পাস্ট পার্টিসিপল দিব লাগিব দিলে হৈ গল। এতিয়া এখিনি তোমালোকে লিখি ৰাখা পিছত মই এই এক্সাম্পলটো দেখুৱাইছো। সোয়া open the door এই নিয়ম মতে আমি যেটো কৈছো সেই নিয়ম মতে কৰিবলৈ হলে কৰিবলৈ গলে প্ৰথমতে আমি এটা কি বহাম let বহুৱাম। let বহুৱাই প্লাই আমি কি দিব লাগিব অবজেক্টটো ইয়াত ভাৰ্বৰ পিছত যেটো থাকিব সেইটো অবজেক্ট তাহলে অবজেক্ট আছে আমাৰ the door let the door তাৰ পিছত কি দিব লাগিব এটা বি দিব লাগিব বি তাৰ পিছত যেটো মেইন ভার্ব থাকিব এই মেইন ভার্বটোৰ পাস্ট পার্টিসিপল বি ওপেন অর পাস্ট পার্টিসিপল ওপেনড হৈ গল। এতিয়া হয়তো তোমালোকে ভাবিব পাৰা যে ভার্বৰ পাস্ট পার্টিসিপল দিয়াৰ পিছত আমাক গ্ৰামাৰে বাই প্ৰিপজিশনটো দিয়ে কিন্তু ইয়াত আমি দিব নোৱাৰিম কাৰণ বাই দিয়াৰ লগে লগে যেটো সাবজেক্ট থাকে সাবজেক্টৰ অবজেক্ট দিব লাগিব কিন্তু ইম্পারেটিভ বাক্যত সাবজেক্টটো দিয়া নাথাকে এটো উজ্জ্বল আছে গতিকে বাই দিলে বাহিৰা এটা
লেটাৰ আহি যাব গতিকে এইখিনিতে আমাৰ হৈ গ'ল আৰু এটা এক্সাম্পল দেখিছো call him at once তেওঁক সোনকালে মাতা এই বাক্যটো চোৱা এই বাক্যটোত call him at once এই বাক্যটো অবজেক্ট কোনটো তোমালোকে কিন্তু অবজেক্টৰ কথা মই প্ৰত্যেকটো ক্লাছতে কৈছো ভাৰ্বৰ পিছতে অবজেক্ট থাকে অৰ্থাৎ ভাৰ্বে যি কামটো কৰে সেইটো অবজেক্ট ইয়াত কিন্তু at once টো অবজেক্ট নহয় এইটো কিন্তু এনেই লগাই দিছে এক্সটেনশন হিচাপে গতিকে তোমালোকে প্ৰথমতে কি দিব লাগিব লেট দিব লাগিব এতিয়া তোমালোকে কিন্তু ইয়াত ভুলটো তোমালোকৰ ম্যাক্সিমামৰ এই ভুলটো হৈ যায় অবজেক্ট কি কৰা তোমালোকে সাবজেক্ট কৰা তেনেহলে ইয়াত কি হবে লেট হিম আছে অবজেক্ট হিম আছে তোমালোকে নিশ্চয় ইয়াত হি কৰিবা কিন্তু হি কৰিলে কিন্তু ভুল হৈ যাব এটো বিৰাট ডাঙৰ এটা ভুল হৈ যায় লেট তেতিয়া আমি হিমটোই দিম সেই কাৰণে মই কৈছো নিয়মত কৈছো অবজেক্ট দিব লাগে আমি কিন্তু কোৱা নাই তাতে অবজেক্ট সাবজেক্ট কৰিব লাগে কিন্তু আসলতে প্যাসিভ ভয়েস কৰোতে অবজেক্ট সাবজেক্ট কৰিব লাগে সাবজেক্ট অবজেক্ট কৰিব লাগে এটো ভয়েস চেঞ্জৰ নিয়ম কিন্তু আমি ইয়াত কিন্তু নিয়মটো হেনে ধৰে কোৱা নাই মই কৈছো কি অবজেক্টই দিব লাগিব গতিকে লেট দিয়াৰ পিছত আমাৰ যেটো অবজেক্ট আছে সেই অবজেক্টটো দিলু লেট হিম তাৰ পিছত এটা কি দিব লাগিব বি টু বি ভাৰ্বৰ বি লেট হিম বি তাৰ পিছত আমাৰ যেটো মেইন ভাৰ্ব আছে মেইন ভাৰ্বটোৰ past participle let him be a color past participle called নাইবা color verb 3 called let him be called এতিয়া at once to লগাই দিছে তোমালোকে লগাই দিয়া at once হৈ গল এইটো আমাক ইম্পাৰেটিভ বাক্যৰ পেসিভ ভয়েস হৈ গল যিমান সব বাক্য আছে সব এনেকৈ হ'ব ইয়াত মই আৰু এটা কথা কৈ দিছো এই ইম্পাৰেটিভ সেন্টেন্সত বা ইম্পাৰেটিভ বাক্যত যদি তোমালোকে কেতিয়াবা প্লিজ দেখা প্লিজ দেখিলে একো কৰিব নালাগে অকল এই প্লিজৰ হলনি ইউ আৰ ৰিকুৱেষ্টেড টু দিলে হৈ যায় যেনেকুৱা মই এটা এক্সাম্পল দেখিছো প্লিজ sing a song অনুগ্ৰহ কৰি এটা গান গোৱা এই বাক্যটোক যেতিয়া আমি পেসিভ ভয়েস কৰিম তেতিয়া ইয়াত প্লিজ আছে প্লিজ থকাৰ কাৰণে এই প্লিজৰ হলনি ইউ আৰ ৰিকুৱেষ্টেড টু এইখিনি দিব লাগিব প্লিজৰ হলনি এইখিনি দিয়াৰ পিছত আমাৰ বাকি যিখিনি আছে এইখিনি লগাই দিম হৈ যাব টু সিং এ song হৈ গল এনেকৈ আমি ইম্পাৰেটিভ বাক্যৰ পেসিভ ভয়েস কৰিব লাগিব